মোৰ নাম পৰিণীতা ৰয়। মই কেইদিনমান আগত এটা প্ৰেছ বাইট দিছিলোঁ। তাত মই উল্লেখ কৰিছিলোঁ যে শাহজাহান হুছেইন নামৰ ছাৰ আৰু ফাহিম ছায়দ নামৰ ছাৰজনে মোৰ লগত যি কৰিছিলে, ছাৰহঁতে মোক ধমকি দিয়ে ABVP এৰিবলৈ। আৰু যদি মই নাজানো ছাৰে ABVP এৰিবলৈ কিয় ধমকি দিয়ে নাজানো, সেইটো ছাৰৰ কিবা প্ৰব্লেম আছে নেকি মই নাজানো। ছাৰে মোক বহুতবাৰ ধমকি দিছিলে ABVP যদি এৰি নিদিয়া তেতিয়াহ'লে মই তোমাৰ মাৰ্ক কাটি দিম, ছেশ্যনেল এক্সামত মাৰ্ক কাটি দিম। যিহেতু এতিয়া কলেজ অট'নমাছ হৈছে, সব মাৰ্ক মোৰ হাতত থাকে, মই কাটি দিম। দৰকাৰ পৰিলে তোমাক কলেজৰ পৰা উলিয়াই দিম, ডিপাৰ্টমেণ্টৰ পৰা উলিয়াই দিম। এইবোৰ বহুত কথা কৈ মোক ধমকি দিছিলে। তথাপি মই ABVPৰ লগত কাম কৰি আছোঁ, কলেজৰ উন্নতিৰ কাৰণে কাম কৰিছোঁ। তাৰ মাজতে যোৱা দেওবাৰে ছাৰে ৰাতিপুৱা আমালোকৰ ঘৰত গৈছিলে। ঘৰত গৈ আকৌ ঘৰৰ মানুহ লৈ, আমাৰ আৰ্থিক অৱস্থা লৈ, মোৰ সাজ পোছাক লৈ বহুত কথা কৈছিলে। ঘৰতো ছাৰে একেখিনি কথাই কৈ আহিছিলে যে তোমাৰ দেউতাৰ পইচা নাই, তুমি ইমান ভাল কাপোৰ ক'ত পোৱা, কেনেকৈ পিন্ধা, আৰু তোমাৰ কি অকাত আছে যে তুমি ABVP কৰিবলৈ গৈছা। এইবোৰ বহুত কথা কোৱাৰ পিছত আকৌ ঘৰত একেটা ধমকিয়ে দিছে যে মোৰ হাতত বহুত মাৰ্ক থাকে, এইখিনি মাৰ্ক মই কাটি দিম। ছাৰে এইটোও উল্লেখ কৰিছে যে আমাৰ ডিপাৰ্টমেণ্টত বহুতো ষ্টুডেণ্ট আছে যিখিনিয়ে 0 পাইছে, মই ইহঁতক ছেশ্যনেলৰ মাৰ্ক 20কে দিছোঁ। যদি তুমি বিচৰা ছেশ্যনেলৰ মাৰ্ক বেছিকৈ পাবলৈ, তেতিয়াহ'লে ABVP এৰি দিয়া আৰু নৰ্মেল ষ্টুডেণ্টৰ নিচিনাকৈ থাকা। আৰু ছাৰে কৈছিলে যে তুমি এজনী ছোৱালী মানুহ, তুমি কিয় কলেজত গৈ ABVP কৰিবা, তুমি কিয় লিডাৰশ্বিপ কৰিবা, তুমি যেনে তেনে ডিগ্ৰীটো লোৱা, তাৰপিছত সৰু সুৰা চাকৰি এটা কিবা এটা কৰি কিনে থাকি যোৱা আৰু হৈ গ'ল। মানে মই এজনী কোচ ৰাজবংশী ছোৱালী হয়, কোচ ৰাজবংশী কমিউনিটিৰ পৰা আহিছোঁ মই। সেইকাৰণে ছাৰে আমাৰ জাতিটোক মানে নিচা দেখাব বিচাৰে নেকি? ছাৰে এইটো বিচাৰে নেকি যে আমি তল জাতিৰ মানুহ কাৰণে আমি তলতে থাকিব লাগে? আমাৰ কি আগুৱাই অহাৰ অধিকাৰ নাই নেকি? আজিকালিচোন ভাৰত চৰকাৰে সকলোকে সমান অধিকাৰ দিছে, সকলোৱে সমানে আগুৱাই যাব পাৰে। কিন্তু ছাৰৰ মানসিকতা এনেকুৱা কিয় নাজানো। এইবোৰৰ পিছত আমি প্ৰটেষ্টো কৰিলোঁ বহুত। প্ৰটেষ্ট কৰাৰ পিছতো একো উত্তৰ নাপালোঁ। তাৰপিছত ছাৰেহঁতে মোৰ দেউতাক মাতিছিলে এইবোৰ সমাধান কৰিবৰ কাৰণে। মোৰ দেউতা আহিছিলে, সমাধানৰ কাৰণে আহিছিলে। এজাহাৰ আমি দিছিলোঁ। সিদিনাই মই দিছিলোঁ, সোমবাৰে মই এজাহাৰ দিছিলোঁ। এজাহাৰটো দিয়াৰ পিছত প্ৰিন্সিপাল ছাৰে, কলেজ অথৰিটিয়ে মোৰ দেউতাক মাতিলে। মাতাৰ পিছত মোৰ দেউতাক ৰিকুৱেষ্ট কৰিলে আৰু প্ৰিন্সিপাল ছাৰে কথা দিলে যে আমি ন্যায় কৰিম, তোমাৰ ন্যায় আমি কৰিম, আমি যি কৰিম ভালৰ কাৰণে কৰিম, তোমাৰ ভালেই হ'ব, তুমি চিন্তা নকৰিবা, খালি তুমি কেছটো উঠাই লোৱা। এনেকৈ মোৰ দেউতাক ৰিকুৱেষ্ট কৰিলে, মোকো ৰিকুৱেষ্ট কৰিলে। ছাৰৰ কথা মতে আমি কেছটো উঠাই ল'লোঁ। কেছটো উঠাই লোৱাৰ লগে লগে আকৌ HOD ছাৰে, শাহজাহান ছাৰে মোক ধমকি দিলে যে মই তোমাৰ নামত মানহানিৰ কেছ কৰিম 2 কোটি টকাৰ। এইটো কি কথা হ'ল? ছাৰে প্ৰতিটো কথাতে মোক মাৰ্ক কাটি দিম, নহ'লে তোমাক কলেজৰ পৰা উলিয়াই দিম, তোমাৰ নামত মানহানিৰ কেছ দিম, এইবোৰ কৰিয়ে আছে। আৰু প্ৰিন্সিপাল ছাৰৰ ওচৰতে আছিলে, প্ৰিন্সিপাল ছাৰে একো নক'লে। এতিয়া দেখিছোঁ যে ইনকুৱাৰী কমিটি বহাইছে। ইনকুৱাৰী কমিটি ডিচিশ্যন লোৱাৰ আগতে ইহঁতে বিজ্ঞাপন এটা উলিয়াই দিলে যে যিমানখিনি দোষ আছিলে সকলোখিনি মোৰ। আৰু গোটেই টিচাৰ এছ'চিয়েশ্যনে তাত কৈছে যে যি দোষ আছে সকলোখিনি মোৰ। এতিয়া মই কিয় ক'ম? ছাৰে যদি তেনেকৈ নকয় মই কিয় ক'ম? মই এজনী ছোৱালী মানুহ ন, মই নিজৰ কাৰণে মাত মাতিছোঁ যেতিয়া, এতিয়া ছাৰহঁতে কিয় তেনেকুৱা কৰি আছে? এই সম্পূৰ্ণ ঘটনা আপুনি প্ৰিন্সিপাল ছাৰক অৱগত কৰাইছিলোঁ, প্ৰিন্সিপাল ছাৰক অৱগত কৰাইছিলোঁ। তাত টিচাৰ ষ্টাফো আছিলে, সকলোকে কৈছিলোঁ। কিন্তু ছাৰহঁতে একো নকৰিলে, উল্টা মোকে ফচাই দিলে। আৰু এনেকৈ লিখিছে যে পৰিণীতা ৰয় নামৰ ছোৱালীজনীয়ে যি মনে সজা ভিত্তিহীন অভিযোগ আনিছে। এয়া মনে সজা ভিত্তিহীন অভিযোগ হ'ব পাৰেনে? কেনেকৈ পাৰিব? ছাৰে মোক ইমান পাৰ্চনেলি হেৰেছ কৰি আছে, মেণ্টেল প্ৰেছাৰত ৰাখিছে ইমান দিনৰ পৰা। মোৰ 25 তাৰিখৰ পৰা এক্সাম আছে, মই পঢ়িব পৰা নাই, মই কেনেকৈ আগুৱাই যাম? ছাৰে কিয় আমাৰ জাতিটোক তলত আছোঁ কাৰণে তলতে ৰাখিব বিচাৰিছে, মই বুজি পোৱা নাই। মই ন্যায় বিচাৰোঁ, এতিয়ালৈকে মই ন্যায় নাই পোৱা। মই বিচাৰোঁ ছাৰহঁতক ছাছপেণ্ড কৰা হওক। আৰু যেতিয়া ইনকুৱাৰী কমিটি বহিছে, ছাৰহঁতক ছাছপেণ্ড এতিয়ালৈকে কৰা হোৱা নাই। হিচাপততো কৰিব লাগিছিলে, যেতিয়ালৈকে ইনকুৱাৰী হয় ছাছপেণ্ড থাকিব লাগিছিলে, নাই কৰা। মই বিচাৰোঁ ছাৰহঁতে ছাছপেণ্ড কৰা হওক আৰু ছাৰে নিজৰ দুখটো মানি লওক। মই এইটো নকওঁ যে ছাৰে মোৰ তাত ক্ষমা খোজক বা কি নালাগে, খালি ছাৰে ইমানখিনি কৰিলে হ'ল যে ছাৰ মানি লওক যে ছাৰে কৰিছে ভুলটো। ছাৰে নিজৰ ভুলটো মানি লওঁতে ইমান কিয় কৰি আছে? মানে নিজৰ ভুলটো মানি লওক, তাৰপিছত মোৰ ফিউচাৰত এনেকুৱা নকৰিব বুলি বা এনেকুৱা ধমকি বাৰু ভাবুকি নিদিয়ে বুলি মোক এখন লিখিত লাগে, এইখিনি দিলে হৈ গ'ল আৰু একো নালাগে মোক।